কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দলংখনৰ সৈতে শৈশৱৰ স্মৃতি জড়িত হৈ আছে মুখ্যমন্ত্ৰীগৰাকীৰ ৰাইজৰ বাবে মুকলি কৰা হ'ল কামপুৰৰ নতুন কপিলী দলং নগাঁও জিলাৰ কামপুৰৰ কপিলী দলঙৰ সৈতে আবেগ জড়িত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শৈশৱত কামপুৰ পুৰণি কপিলী দলঙত হাতীৰ পিঠিত উঠি ককাদেউতা নাতি আৰু হাতীত অভিনয় কৰিছিল এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যিখন দলঙত উঠি মুখ্যমন্ত্ৰীগৰাকীয়ে শৈশৱত অভিনয় কৰিছিল সেই দলংখন দুৰ্বল হৈ পৰাত ৰাইজৰ যথেষ্ট অসুবিধা হৈছিল পশ্চিম কাৰ্বি আংলঙকে ধৰি এটা বৃহৎ অঞ্চলৰ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল এই দলংখনৰ বাবে ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৰণি কপিলী দলঙৰ কাষেদি এখন নতুন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল আৰু কথামতেই কাম নিজৰ কথা ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে নতুন কপিলী দলং ৰাইজৰ বাবে মুকলি কৰি দিলে বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে যি ৰাইজৰ কাৰণে এখন খুলি দিয়া হৈছে ৰাইজৰ কাৰণে খুলি দিয়া হৈছে লগতে আমি ইয়াৰ কাষৰ যিখন ব্ৰিজ এই ব্ৰিজখন আমি নতুনকৈ নিৰ্মাণ কৰিব লাগে কাৰণ এই ব্ৰিজখন বন্ধ কৰিলেহে ইখন ব্ৰিজ খুলিলেহে ইখন ব্ৰিজৰ কামটো আৰম্ভ কৰিব পাৰিব ইখন ব্ৰিজৰ গোটেই বিউটিফিকেশ্যনটো কৰি আৰু এখন ব্ৰিজ আমাৰ যিখন উৰণীয়া সেতু যিখন কামপুৰ বৈঠালাংশ সংযোগী এখন ৰেলৱে উৰণীয়া সেতু বনাইছে সেইখনৰ কাম প্ৰায় সম্পূৰ্ণ পৰ্যায়ত আছে ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত দুয়োখন ব্ৰিজে ৰেডি হৈ যাব আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ নিমন্ত্ৰণ জনাম তেখেত আহিলে দুইখন ব্ৰিজ আৰু যিখন ব্ৰিজ এতিয়া আমি ৰাইজৰ পদপথৰ কাৰণে আমি ৰাখিছোঁ পুৰণা ব্ৰিজখন সেইখন ব্ৰিজৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বহুত পুৰণা এটা স্মৃতি আছে ককাদেউতা নাতি আৰু হাতী যিখন চিনেমা আছিল সেই চিনেমাখনৰ শ্বুটিং কৰোঁতে এই ব্ৰিজখনৰ ওপৰতে শ্বুটিং কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতীৰ ওপৰত উঠি আছিলে মই ভাবোঁ এইটো এটা তেখেতৰ স্মৃতিত আমি ফেব্ৰুৱাৰী মাহত যিকোনো এটা ডেট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা লৈ এই ব্ৰিজখনৰ নৱনিৰ্মিত ব্ৰিজখনৰ আৰু পুৰণা ব্ৰিজখনৰ যিটো আমি নতুনকৈ আমি কৰিম নৱীকৰণ কৰিম এই গোটেইকেইটা আৰু আমাৰ কামপুৰৰ উৰণীয়া সেতুখন তিনিখন ব্ৰিজৰে ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীৰ দ্বাৰা আমি এখন ৰাইজৰ কাৰণে পুনৰ উচৰ্গা কৰা হ'ব উল্লেখ্য যে দলংখনে যাতায়াত সুচল কৰাৰ লগতে কামপুৰৰ যাতায়াত আৰু অৰ্থনীতিৰ ক্ষেত্ৰতো সুপ্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি আৰু এই দলংখন কামপুৰবাসীক উপহাৰ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে কামপুৰবাসীয়ে অসমীয়াৰ প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ